ডিব্ৰুগড়ত মানে কি ডক্টৰে মোক হাত দাঙি দিছিলে হাত দাঙি দিয়াৰ পাছতে এই কেনেকৈ গম পালে এজনৰ কথা আপোনাৰ এটা কিডনি বেয়া হৈছিলে দুইটা ডক্টৰে কোৱা মতে দুইটাই বেয়া বুলি কৈছিলে এজন তেখেতৰ দৰৱ খাই মই ভাল হ'ল আৰু গাঁৱৰ মানুহে কি বুলি ভাবিছিলে গাঁৱৰ মানুহে মানে কি খৰি দিবলৈ কিছুমানে গ'লে বোলে মোক নমস্কাৰ প্ৰিয় বন্ধুসকল এটা বিশেষ কথাৰ কাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ মোৰ লগৰ এজন বন্ধু ৰাজীৱ বৰা দুইটা কিডনি ফেইলাৰ হৈ আছে আৰু সদ্যহতে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত ডায়ালিচিছ কৰি আছে আৰু এই সন্দৰ্ভত মই মোৰ লগত আছে বৌ আমাৰ শিৱসাগৰ জিলাৰে নিতাই পুখুৰী গোহাঁইবাৰী গাঁৱৰ তনু বৰুৱাৰ পত্নী নিবেদিতা বৰুৱা আৰু এই বৌ ভাগৰো দুইটা কিডনি বেয়া হৈছিলে বুলি কৈছে আৰু বৌ ডক্টৰে কোৱা মতে আশা এৰি দিছিলে ঘৰলৈ পঠিয়াই দিছিলে আৰু গোটেই কথাখিনি মই বৌ মুখেৰে আপোনালোকক জনাব বিচাৰিছোঁ বৌ কেনেধৰণে ক'ত চিকিৎসা কৰিলে আৰু সেই সন্দৰ্ভত মই ৰাজীৱ বৰা উপযোগী হোৱাকৈ মই একচুৱেলি ভিডিঅ'টো বনাইছোঁ আৰু যদিহে আপোনালোকেও কোনো লোকে কিডনিৰ এনেধৰণৰ প্ৰব্লেমত ভুগি আছে তেতিয়াহ'লে বৌ কথাখিনি হয়তো অকণমান সহায় কৰিব পাৰে বৌ যাৰ ওচৰত চিকিৎসা কৰি পিনে ভাল পালে আৰু মই এতিয়া বৌলৈ আহিছোঁ বৌ আপোনাৰ বেমাৰটো কেতিয়া আপোনাৰ ধৰা পৰিছিলে এইটো মোৰ 2012 নেকি 2012 দিন হ'ল মই পাহৰিছোঁ 12তে তাৰমানে তাৰপিছতে মোৰ চিকিৎসা হ'ল বাৰু চিকিৎসা মানে কি আৰু একদম এই প্ৰথম নিৰ্মলৰ ওচৰৰ পৰা আৰম্ভ কৰি ডিমৌ হস্পিটেল ডিমৌৰ পৰা তিলৈ হস্পিটেলৰ পৰা ডিব্ৰুগড়ত মানে কি ডক্টৰে মোক হাত দাঙি দিছিলে হাত দাঙি দিয়াৰ পাছতে এই কেনেকৈ গম পালে এজনৰ কথা আপোনাৰ এটা কিডনি বেয়া হৈছিলে দুইটা ডক্টৰে কোৱা মতে দুইটাই বেয়া বুলি কৈছিলে এজনে কৈছিলে এটা মোৰ দিব পৰা হ'ব নেকি বুলিও সুধিছিলে তাৰপৰা ক'লে যে আপোনাৰ খৰচটো বহুত হ'ব নহয় আৰু ইয়াততো নহ'ব আপুনি বাহিৰলৈ নিব লাগিব হ'লেও আৰু তেতিয়াতো আমাৰ ইমান সামৰ্থ্যও নাই বাৰু সেয়া বাহিৰলৈ নিবলৈ তাৰপিছতে কেনেকৈ খবৰ পালে মই নাজানো ইমান বিষয়টো হেৰি এই তালাপ তিনিআলিত নামিব লাগে বুলি কৈছে এই সোণোৱাল গাঁও এখন আছে ন তাৰ গকুল সোণোৱাল বুলি তেখেতৰ দৰৱ খাই মই ভাল হ'ল মোৰ মানে কি দৰৱটোৰ কথা গম পাই হেৰি মেডিকেলৰ পৰা জোৰজবছ উলিয়াই আনি 13 দিন খালোঁ মই দৰৱটো আপুনি মেডিকেলত কিমান দিন আছিলে মেডিকেলততো 31 দিন মেডিকেলত আছোঁ আৰু 7 বাৰ ডায়ালিচিছ কৰিছে তাৰপিছত মোক উলিয়াই আনিছে জোৰজবছ উলিয়াই অনা এই দৰৱটোৰ কথা গম পায় তাৰমানে উলিয়াই আনিছে আৰু তাৰপিছত 13 দিন দৰৱটো খাইছোঁ 13 দিন দৰৱ খোৱাৰ পাছত আকৌ মই চেকআপত গৈছোঁ তাৰমানে ডক্টৰ প্ৰফেচৰ সুৰজিৎ গগৈয়ে কৈছে তুমি ঘৰলৈ কিয় কৰিলা মানুহজনী সুস্থ হৈ আহিলে যে বোলে ডায়ালিচিছ কৰিবলগীয়া নাইচোন এনেকৈ বুলি কৈছে আৰু মোক ডায়ালিচিছ নাই কৰা খালি তেওঁলোকে মোক এটাই পৰামৰ্শ দিছিলে তেওঁ কি কয় ডাইৰেক্ট টিউবৱেলৰ পানীটো খাবলৈ নাই কোৱা নহয় মিনাৰেল ৱাটাৰ কিনি খাবলৈ কৈছে নহয় পানীটো 15-20 মিনিট উতলাই একদম পাৰিলে মাটি কলহত থ'বলৈ কৈছিলে মাটি কলহত চাচা কৰি দিনটো তাৰ পানীয়ে খাবলৈ কৈছিলে অলপকৈ আপোনাৰ এতিয়া আৰু এটা কথা শুনিছিলোঁ মানে কি হ'ল বৌ বোলে যিটো স্বাস্থ্য অৱনতি ঘটিছিলে দুইটা কিডনি বেয়া হোৱাৰ ফলস্বৰূপে আৰু গাঁৱৰ মানুহে কি বুলি ভাবিছিলে গাঁৱৰ মানুহে মানে কি খৰি দিবলৈ কিছুমানে গ'লে বোলে মোক তাৰমানে মেডিকেলৰ পৰা উলিয়াই দিছেতো আপোনাৰ ল'ৰা ছোৱালীকেইটা মোক এহেঁতি সৰু নহয় ছোৱালীজনী হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ হ'ব তাৰপিছত ইটো হেৰি 9 ল'ৰাটো তাৰপিছত আপুনি বোলে ল'ৰা ছোৱালী হ'লেও মুখকে দেখুৱাক গৈ আৰু লৈ যাওক মাত খা মাক খা পাব তাৰপৰা আমাৰ এওঁ ক'লে কি নহয় যদি নিবলৈ হয় মই ডেড বডিকে নিম আপোনালোকে যিমান পাৰে চেষ্টা কৰক থাকক এনে বুলি ক'লে সেই হিচাপত তাৰমানে কি ল'ৰা ছোৱালী হালো নিলে মোক মেডিকেললৈ দেখুৱাবলৈ মোক তাৰপিছতে এই দৰৱটোৰ কথা গম পায় দৰৱটো ঢলা শদিয়া এড্ৰেছটো আপুনি কৈ দিয়কচোন আকৌ এবাৰ নামটো গকুল সোণোৱাল তালাপ তিনিআলিত নামিব লাগে বুলি মই জানো ইডোখৰ মই বৰ ভালকৈ নাজানো এওঁহে জানে কিন্তু গকুল সোণোৱাল আৰু নাম্বাৰটো মোৰ আছিলে কিন্তু সৰু মোবাইলটো থাকিলে মোবাইলটো কি হ'ল হেৰি চাৰ্জাৰডাল নাতিটোৱে বেয়া কৰা কাৰণে হ'ব মই বন্ধুসকলক কওঁ আৰু গকুল সোণোৱাল ঢলা শদিয়াৰ তালাপৰ যদি কোনো বন্ধুৱে তেখেতৰ ফোন নম্বৰটো যোগাৰ কৰি দিব পাৰে অনুগ্ৰহ কৰি মোৰ এই নম্বৰটোত আপোনালোকে চেণ্ড কৰিব 7002263896 আৰু কৈছোঁ এইটো পৰম্পৰাগত আমাৰ যি চিকিৎসা পদ্ধতি আচলতে গাঁৱলীয়া দৰৱ বুলি কোৱা হয় এই গাঁৱলীয়া দৰৱ খাই বৌয়ে ভাল পালে বৌ সম্পূৰ্ণৰূপে সুস্থ এতিয়াতো কাম কৰে সকলো কাম কৰিব পাৰে এই চবে কওঁ মই আজি 9 বছৰ এতিয়া ধৰক আমাৰ এজন নোহোৱা এবছৰ হৈছে বাকী 9 বছৰ দিন মই তেওঁকতো ইমান কৰি আছে আনকি মই অকলে দাঙি বাহিৰলৈও নিওঁ তাৰমানে
বাহিৰলৈ নিওঁ আনো মানে বৌয়ে ভাল পায় দৰৱ খাই ভাল পায় তনুদা ঢুকালে আজি এবছৰ হৈ গৈছে কিন্তু তনুদাকো পৰিচৰ্যা কৰিবলৈ বৌয়ে পালে আৰু বৌ আৰোগ্য হ'ল আৰু লগতে মই কৈ থৈ দিছোঁ যে মই এইটো কথা ক'ব বিচৰা নাই যে আধুনিক যি চিকিৎসা আপোনালোকে কৰি আছে যিসকলৰ এই ৰোগ হৈছে কিডনী ফেইলাৰ হৈছে ডায়েলিচিছ কৰি আছে আপোনালোকক মাত্ৰ মই বৌ মুখেদি বৌৰ অভিজ্ঞতাহে শুনাইছোঁ আৰু বৌ যে সম্পূৰ্ণ সুস্থ হৈ উঠিল আৰু সেই সূত্ৰে মই আপোনালোকক ঢলা শদিয়াৰ তালাপৰ গকুল সোণোৱালৰ তেখেতে নাম লৈছে গকুল সোণোৱালৰ দৰৱ খাই ভাল পালে আৰু আশা কৰিছোঁ মই ভিডিঅ'টো আচলতে মোৰ বন্ধু ৰাজীৱ বৰাৰ এইজন ৰাজীৱ বৰাই চিকিৎসা কৰি আছে মানে ডায়েলিচিছ কৰি আছে আৰু সেয়েহে আপোনালোকৰো কেনেবাকৈ যদি সহায়ক হয় সেইকাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আৰু বৌলৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি ৰাতিপুৱাই শচীন ভূমি যে আপোনাৰ কথা কৈছিল আহি থাকোঁতে শচীনলৈও মই ধন্যবাদ জনালোঁ আৰু হঠাতে আহিছোঁ মানে আজি গাঁৱতে মোৰ সকাম আছে ককাই দুজন ঢুকালে আজি সকাম সেইকাৰণে ডেছত দেখিছেনে মই সকামৰ ঘৰ পোৱাই নাই বৌক পাই গ'লোঁ ইয়াত বৌয়ে দোকানলৈ আহিছিলে আৰু এটা কথা মই কৈছোঁ ইয়াতে কাৰোবাৰ কোনোবাই যদি বিচাৰে খাবলৈ তাৰমানে তেখেতে কোৱা মতে মই ল'ৰাটোকো খুৱাইছোঁ ছোৱালীজনীকো খুৱাইছোঁ মই হাজবেণ্ডকো খোৱালোঁ তেওঁ কৈছিলে যে 5 বছৰ ওপৰ মানে 5 বছৰ ওপৰ ল'ৰা ছোৱালীক যদি এবাৰ এপালি খুৱায় এপালি মানে এমাহ যদি খুৱাই দিয়ে আকৌ 18 বছৰ বয়সত যদি এপালি খুৱাই দিয়ে তেওঁ মৰালৈকে তাৰমানে কিডনী একো নহয় আৰু মই বিশ্বাস কৰিছোঁ এইটো কথাটো কাৰণ মোৰ মানুহজনক 9 বছৰ চিকিৎসা কৰাইছোঁ শ্বিলং গুৱাহাটী ডিব্ৰুগড় কিন্তু কিডনী এবাৰো তাৰমানে হেৰি ফেইলাৰ বুলি দেখুৱাই নাই তাৰমানে একদম কিডনী ঠিক আছে ঠিক আছে মই এই চবতে অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ গকুল সোণোৱাল দেৱলৈ কাৰণ আপোনাৰ কাৰণেই বৌক এনেধৰণে দেখিলোঁ আপোনাৰ কথা শুনিলোঁ আপোনাক যদি আপুনি আছে আৰু মোক সহায় কৰি দিব বন্ধুসকলে গকুল সোণোৱাল দেৱলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এদিন আপোনাক লগ কৰিবলৈ গৈ আছোঁ কুশলে থাকক আপুনি যে খোজকাঢ়ি ফুৰা কাম চাম কৰি ফুৰা এতিয়া সেইটো দেখুৱাই খোজকাঢ়া চাইকেল চলা চবেই কৰোঁ আৰু পথাৰলৈ ৰুবলৈও গ'লোঁ দাবলৈও গ'লোঁ এতিয়া কণা শিমলু যে কণা শিমলু খুৱাব লাগে বাৰু দিয়ক ৰাইজকো আপোনালোকৰ কথাখিনি দেখুৱালোঁ তাৰপিছতে আৰু সেই চেঙেলী মাছ যে মূৰটো কাটিব লাগে আৰু কেঁচা হালধি একদম পিচি পাতত দি এই টেষ্টটো আহি যাব পিটিকা লগে লগে আহিব ৰাইজক আপোনাৰ কথাখিনি দেখুৱাই দিলোঁ বৌকো দেখিলে আৰু এতিয়া মই যাওঁ আহিছোঁ দেই মই যাওঁ এতিয়া সকামলৈ কথাখিনি গুৰুত্বপূৰ্ণ হয় পৰম্পৰাগত যি চিকিৎসা পদ্ধতি আমাৰ বনৌষধৰ যোগেদিয়ে বৌয়ে ভাল পালে আৰোগ্য লাভ কৰিলে আৰু এতিয়া দেখিছে সুস্থ হ'বলৈ আছে আৰু সেয়েহে যিসকল বন্ধুক পুনৰ কৈছোঁ যদি আপোনালোকে কিডনী ফেইলাৰ হৈ আছে বা ডায়েলিচিছ কৰি আছে চিকিৎসা গ্ৰহণ কৰি আছে কৰি থাকক আৰু ঢলা শদিয়াৰ এই গকুল সোণোৱাল দেৱৰ ওচৰলৈও এবাৰ খবৰ কৰক যাওক একবাৰ খাই চাওক থেংক ইউ